অনুষ্ঠিত কৰিবলগীয়া চতুর্দশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ আজিৰ এই সংবাদ মেললৈ আপোনালোকৰ মিলনজ্যোতি সংঘৰ ফালৰ পৰা স্বাগত সম্ভাষণ জনাইছোঁ। তাৰ আগতে মই আমাৰ ইয়াত মঞ্চত থকা সন্মানীয় ব্যক্তিসকলৰ লগত আপোনালোকক পৰিচয় কৰি দিব খুজিছোঁ। মোৰ সৌকাশে আছে ডক্টৰ উপেন্দ্ৰনাথ বৰা, তেখেত আমাৰ মিলনজ্যোতি সংঘৰ উপদেষ্টা। মোৰ আমাৰ মিলনজ্যোতি ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক জিতেন্দ্ৰনাথ সিংহাৰাম। মিলনজ্যোতি সংঘৰ উপসভাপতি মাননীয় শ্ৰীযুত যামিনী শৰ্মা ডাঙৰীয়া, আমাৰ কোষাধ্যক্ষ, যাক নহ'লে আমাৰ একোৱেই নহয়, স্থানীয় চৌকিডিঙি খেলপথাৰত চতুর্দশ ডিব্ৰুগড় গ্ৰন্থমেলা আমি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। সেই গ্ৰন্থমেলাখনিৰ অগ্ৰগতিৰ বিষয়ে আপোনালোকক জনাবলৈ আমি আজি ইয়াত নিমন্ত্ৰণ কৰি আনিছোঁ। মই আপোনালোকক সেই 12 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰ হ'ব লগা প্ৰগ্ৰেমসমূহৰ মই কিছু খতিয়ান আপোনালোকক দাঙি ধৰিবলৈ ওলাইছোঁ। 12 ডিচেম্বৰ শুক্ৰবাৰ আমাৰ উদ্বোধনী অনুষ্ঠান হৈছে আবেলি 3 বজাত। গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠান উদ্বোধক হিচাপে থাকিব অসমৰ এগৰাকী বিশিষ্ট উপন্যাসিকা, গল্পকাৰ তথা স্বাধীন আৰু সাপ্তাহিক কাকতৰ সম্পাদিকা মাননীয় শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়া। আৰু সেই অনুষ্ঠানটো আমাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ইতিমধ্যে আমি যাৰ পৰা আমি কনফাৰ্মেশ্যন পাইছোঁ, সেয়া হৈছে মাননীয় মন্ত্ৰী অসম চৰকাৰৰ বিমল বৰা ডাঙৰীয়া, মাননীয় মন্ত্ৰী অসম চৰকাৰৰ প্ৰশান্ত ফুকন ডাঙৰীয়া, মাননীয় বিধায়ক চাবুৱা বিধানসভা সমষ্টিৰ ঋতুপৰ্ণ পুনাকন বৰা, অধ্যক্ষ অসম পৰ্যটন উন্নয়ন নিগম অসমৰ ঋতুপৰ্ণ ডাঙৰীয়া, ডিব্ৰুগড় জিলাৰ সন্মানীয় আয়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া, ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰ ডক্টৰ চৈকত পাত্ৰ ডাঙৰীয়া, BCPLৰ পৰিচালনা সঞ্চালক শ্ৰীযুত প্ৰাঞ্জল চাংমাই ডাঙৰীয়া আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি মাননীয় শ্ৰীযুত নগেন্দ্ৰ শৰ্মা ডাঙৰীয়া। সেইদিনাখনি আমাৰ এই প্ৰগ্ৰেমটো পাছতে আমি সন্ধিয়ালৈ 5 বজাত অন্তৰংগ আলাপৰ অনুষ্ঠান এটা ৰাখিছোঁ, যিটো আমি প্ৰতি বছৰে কৰি আহিছোঁ। আমি যিগৰাকী উদ্বোধক আহিব, তেখেতৰ সৈতে এটা আমাৰ অন্তৰংগ আলাপ হয় সেইদিনাখন সন্ধিয়া 5 বজাত। তাত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে কথা বতৰা অনুষ্ঠান হাত ধৰিব বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ জুৰি বৰা ডাঙৰীয়ানী। আৰু সেইদিনাখনে 7 বজাত সত্ৰীয়া নৃত্য অনুষ্ঠানৰ এটা অনুষ্ঠান ৰাখিছোঁ আমি নকুৰৰ উদ্যোগত, যাৰ পৰিচালনাত থাকিব মীনাক্ষী গগৈ। সেইদিনাখন আমাৰ প্ৰগ্ৰেম সিমানেই। আৰু তাৰ লগতে আমাৰ সেইদিনাখনে আমাৰ যিখন আমাৰ স্মৃতি গ্ৰন্থ, সেই অনুষ্ঠানে আমাৰ স্মৃতি গ্ৰন্থ মিলনজ্যোতিখন উদ্বোধন কৰা হ'ব। সেই অনুষ্ঠানতে 13 ডিচেম্বৰ শনিবাৰ পুৱা 11 বজাত আমি দিছোঁ গ্ৰন্থ উন্মোচনী অনুষ্ঠান। যিসকল সন্মানীয় ব্যক্তি বা লেখকে গ্ৰন্থ উন্মোচন কৰিবলৈ বিচাৰিছে, তেখেতসকলৰ কাৰণে আমি এটা সময় নিৰ্ধাৰণ কৰি দিছোঁ। পুৱা 11 বজাৰ পৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠান। ইতিমধ্যে 2-3খন আমি চিঠি পাইছোঁ গ্ৰন্থ উন্মোচনী। দিনৰ 1টা বজাত আছে হৰিশ্চন্দ্ৰ বাগচী প্ৰাইজমণি কোচ প্ৰতিযোগিতা আৰু বঁটা বিতৰণ অনুষ্ঠান। ইয়াত মুখ্য অতিথি হিচাপে থাকিব ডক্টৰ বিনোদ চন্দ্ৰ বৰা, পঞ্জীয়ক মাজুলী সাংস্কৃতিক বিদ্যালয়। সন্মানীয় অতিথি হিচাপে থাকিব ডক্টৰ সমীৰণ বৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডিব্ৰুগড়। সেইদিনাখনেই যিহেতু এই বৰ্ষটো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে, তাৰ লগতে সংগতি ৰাখি আমি ঠিক 4 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আলোচনা ধৰ্মী এটি অনুষ্ঠান আমি পাতিবলৈ যোজনা কৰিছোঁ।
বিষয়টো হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু গায়ন শৈলী। উদ্বোধক হিচাপে থাকিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰোধ বৰুৱা। ইয়াত সঞ্চালনা কৰিব নিউজ লাইভ অসমৰ নিউজ এডিটৰ শ্ৰীযুত মনজিত ৰাজখোৰ ডাঙৰীয়াই আৰু সমল ৰিচাৰ্চ পাৰ্চন হিচাপে সমল ব্যক্তি হিচাপে থাকিব ডক্টৰ আনন্দ বৰমুদে, বিশিষ্ট সাহিত্য সমালোচক, গুৱাহাটী। আৰু তাতে আমি ভূপেন হাজৰিকাৰ সংগীতৰ ওপৰত যি মানে চৰ্চা কৰি থকা নগাঁৱৰ শ্ৰীযুত ৰঞ্জন বেজবৰুৱা ডাঙৰীয়া। সেইদিনাই 7 বজাত আমাৰ এটি অনুষ্ঠান ৰাখিছোঁ। এই ভূপেন হাজৰিকাৰ অনুষ্ঠানটোৰ লগতে সংগতি ৰাখিয়ে আমি এটা সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ, যিটো অনুষ্ঠান আগবঢ়াব ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয় পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ সৈতে সাগৰ সংগমত সংগীতৰ মূৰ্ছনা অনুষ্ঠানটি। সেইদিনাখন 13 তাৰিখৰ প্ৰগ্ৰেম ইমানেই আছে আমাৰ। 14 ডিচেম্বৰ দেওবাৰ পুৱা 10:15 বজাত চিত্ৰাংকন প্ৰতিযোগিতা। এয়া আপোনাৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত সম্পূৰ্ণ অনুষ্ঠানটো আয়োজন কৰা হৈছে। তেখেতসকলে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে কৰিব এই অনুষ্ঠানটি। মই এইখিনি দেখুৱাই দিছোঁ কাৰ নামত যাব। নামটো আছিলে 1 নম্বৰ আমাৰ প্ৰয়াত হেৰম্ব বৰদলৈ ছাৰ, হৰি বিনোদ বাৰ্মা প্ৰয়াত আদিত্য শইকীয়া আৰু আমাৰ প্ৰয়াত সঞ্জীৱ গান্ধী ডাঙৰীয়া ধৰণৰ এই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ঠিক দিনৰ 1 বজাত আমি প্ৰগ্ৰেম ৰাখিছোঁ ডিব্ৰু পাৰৰ কবিতা শিক্ষক কবিতা পাঠৰ অনুষ্ঠান। আমাৰ ডিব্ৰুগড় নগৰ কবি সন্মিলনৰ উদ্যোগত এই অনুষ্ঠানটো হ'ব। আবেলি ঠিক 4:30 বজাত কবি আৰু কবিতাৰ সন্মিলন। এই অনুষ্ঠানটি কবি অনুভৱ তুলসী সোঁৱৰণত আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ, তেখেতৰ সোঁৱৰণত। ইয়াত আমন্ত্ৰিত উদ্বোধক হিচাপে থাকিব নলবাৰী অসমৰ এজন বিশিষ্ট কবি নলবাৰীৰ শ্ৰীযুত প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া। আৰু সন্ধিয়া 7:30 বজাত শ্ৰী প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াৰ লগত এটি অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু এই অনুষ্ঠানটোৱে হাত ধৰিব কবি বৈদ্য ব্ৰাইট বৰগোহাঁই, ডিব্ৰুগড়। 15 ডিচেম্বৰ সোমবাৰ পুৱা 11 বজাত আমি ৰাখিছোঁ সাম্প্ৰতিক সময়ত শিশুৰ বাবে সমাজকৰ্মী কৰণীয় শীৰ্ষক আলোচনা চক্ৰ। এই অনুষ্ঠানটো ডিব্ৰুগড় জিলা মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব। দিনৰ 1 বজাত মানকটা শাখা সাহিত্য সভাৰ অনুষ্ঠান আছে। বিয়লি 3:30 বজাত 3:30 বজাত অধ্যাপক নগেন শইকীয়াৰ সাৰস্বত ন্যাস পৰিষদৰ অনুষ্ঠান। সেইদিনাই সন্ধিয়া 6 বজাত আছে ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। আৰু 7 বজাত আছে মন্থন শিক্ষক শিক্ষয়িত্ৰীসকলৰ উমৈহতীয়া সাংস্কৃতিক মঞ্চৰ অনুষ্ঠান। 15 তাৰিখৰ প্ৰগ্ৰেম ইমানেই। এতিয়া হৈছে আমি 16 ডিচেম্বৰ মঙলবাৰ। 16 ডিচেম্বৰ মঙলবাৰে আমি দিনৰ 1 বজাত এটা প্ৰগ্ৰেম ৰাখিছোঁ। খুব ভাল প্ৰগ্ৰেম হ'ব বুলি আমাৰ বিশ্বাস। প্ৰগ্ৰেমটো হৈছে ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ বিষয়ক অনুষ্ঠান। অনুষ্ঠানটো হৈছে জীৱন গঢ়াৰ আখৰা। বিষয় কিশোৰ কিশোৰীৰ জীৱনৰ লক্ষ্য নিৰ্মাণৰ প্ৰসংগ। ইয়াত উদ্বোধক হিচাপে থাকিব আপোনালোকে সকলোৱে পৰিচিত বৰ্তমান অসম মাধ্যমিক শিক্ষা পৰিষদৰ উপসঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰা কাহিলীপাৰা গুৱাহাটীৰ মাননীয় শ্ৰীযুত দীপিকা চৌধুৰী ডাঙৰীয়া। আৰু সমল ব্যক্তি হিচাপে থাকিব ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয়, আৰু পুনম গগৈ ACS
স্বত্বাধিকাৰ কেৰিয়াৰ ক্লাছ গুৱাহাটী আপোনালোকে জানেই এইটো কথা পুনম গগৈৰ কথাটো তেখেত থাকিব আৰু হিন্দীৰে 7টা বজাত আছে ইণ্ডিয়া ক্লাব এণ্ড থিয়ৰিটিকেল ইনষ্টিটিউচনৰ দ্বাৰা পৰিৱেশিত কৰা গীত মাতৰ অনুষ্ঠান 17 ডিচেম্বৰ বুধবাৰ বিয়লি 3 বজাত আছে আমাৰ যি ইলোৰা বিজ্ঞান মঞ্চ আছে ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত এটি প্ৰগ্ৰেম ৰাখিছে এটো হৈছে কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী আলোচনা চক্ৰ আবেলি 4:30 বজাত আছে ডিম্বেশ্বৰ চলিয়া শুৱনি প্ৰাইজমণি ৰচনা প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান এটো ইতিমধ্যে আমাৰ হৈয়ে গৈছে আমি দিছিলো লিখা এই বিষয়ে সুমনে ক'ব এই অনুষ্ঠানটো মুখ্য অতিথি হিচাপে ডক্টৰ কল্যাণ ভূঞা অধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয় সন্মানীয় অতিথি হিচাপে থাকিব শ্ৰীযুত উজ্জ্বল ফুকন উপমেয়ৰ ডিব্ৰুগড় পৌৰ নিগম সন্ধিয়া 5 বজাত আমি এটা অনুষ্ঠান ৰাখিছো এইটো হৈছে অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ ভূমিকা সংবাদ জগতত ডিব্ৰুগড় ভূমিকা এটা অনুষ্ঠান ৰাখিছো এই অনুষ্ঠানটো হ'ব আমাৰ সকলোৱে পৰিচিত সমাজকৰ্মী প্ৰয়াত থানেশ্বৰ বৰা ডাঙৰীয়া সোঁৱৰণ উদ্বোধক হিচাপে থাকিব ডক্টৰ নিৰ্মল চাহিৱালা বিশিষ্ট সাহিত্যিক মুখ্য সম্পাদক অসম সাহিত্য আৰু বক্তা নিৰ্দিষ্ট বক্তা হিচাপে থাকিব প্ৰেমথী গোহাঁই বিশিষ্ট লেখক সাংবাদিক ডিব্ৰুগড় এইটো 17 তাৰিখৰ প্ৰগ্ৰাম 18 ডিচেম্বৰ বৃহস্পতিবাৰে 2টা বজাত জুবিন গাৰ্গৰ কবিতা আবৃত্তিৰ প্ৰতিযোগিতা প্ৰাইজমণি কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব 18 তাৰিখে এইটো আমি নিৰ্ধাৰণ কৰি দিছো একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ আৰু নিৰ্বাচিত কবিতা দিয়া হৈছে মেটামৰফচিছ এই কবিতাটোৰ ওপৰত হ'ব ঠিক আবেলি 4 বজাত এটা ভাল অনুষ্ঠান এটা হ'ব বুলি আমি আশা কৰিছো এইদিনাখন এইটো হৈছে আপোনাৰ জুবিন গাৰ্গ সৃষ্টি আৰু দৰ্শন গীত আৰু কথাৰ অনুষ্ঠান উদ্বোধক হিচাপে থাকিব ডক্টৰ প্ৰণয় ফুকন বিশিষ্ট কবি তথা জ্যেষ্ঠ চিকিৎসক আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকিব ডক্টৰ মৃদুল শৰ্মা বিশিষ্ট সাহিত্যিক তথা সমালোচক জুবিন গাৰ্গৰ সাংস্কৃতিক সহযোগী যিখিনি জুবিন গাৰ্গৰ সাংস্কৃতিক সহযোগী আছিল আগতে মই কৈ দিছো তেওঁলোক হৈছে দিগন্ত ভাৰতী আহিব গুৱাহাটীৰ পৰা আৰু যে আগৰ যিজন সাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মা আহিব গুৱাহাটীৰ পৰা মুম্বাইৰ পৰা আহিব দনি হাজৰিকা ঋতু শইকীয়া মুম্বাইৰ পৰা আহিব প্ৰবীণ কুমাৰ দাস গুৱাহাটী দুদুল শইকীয়া গুৱাহাটী জয়ন্ত বৰদলৈ যোৰহাট শান্তনু বৰঠাকুৰ ডিব্ৰুগড় আদি কৰি জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰা ডিব্ৰুগড় শিল্পী সমাজখন আৰু এই অনুষ্ঠানটোৰ শেষত জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে আমি অনুষ্ঠানটো সিদিনাখনৰ সামৰণি মাৰিম 19 ডিচেম্বৰ শুকুৰবাৰে দিনৰ 1 বজাত ৰাখিছো আমি অনুৰাগ কাব্যগোষ্ঠীৰ অনুষ্ঠান বিয়লি 3 বজাত ৰসসন্ধি এইটো অনুষ্ঠান আপোনাৰ কৌষ্ঠ প্ৰকাশনৰ সৌজন্যত অনুষ্ঠিত হ'ব লেখক পাঠক সমাৰোহ সম্বৰ্ধনা গ্ৰন্থ উন্মোচন আৰু অন্তৰংগ আলাপ কবি উপন্যাসিক ৰত্না দত্তৰ ভৱনত যাব অনুষ্ঠানটো সন্ধিয়া 5:30 বজাত নৰ্থ ইষ্ট চিপিএনছ ফাউণ্ডেশ্যন NSFৰ মিউজিক আৰু ডান্স একাডেমীৰ অনুষ্ঠান গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত আৰু সন্ধিয়া 6:30 বজাত হ'ব আমাৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সৌজন্যত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান আৰু তেওঁলোকৰো কিবা অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান সেইদিনাখন আমি ৰাখিছো 20 ডিচেম্বৰ শনিবাৰ দিনৰ 2 বজাত লেখক আৰু পাঠকৰ আড্ডা সঞ্চালক হিচাপে থাকিব ডক্টৰ নিৰুদ গোহাঁই অধ্যাপক মৰাণ মহাবিদ্যালয় সন্ধিয়া 5 বজাত অৰুণোদয় উন্নয়ন সমিতিৰ বিচিত্ৰ অনুষ্ঠান সন্ধিয়া 6:30 বজাত মূৰ্ছনা সংগীত বিদ্যালয় আৰু নৃত্যাংগন কলা কেন্দ্ৰৰ সংগীত নৃত্যৰ অনুষ্ঠান সিদিনাখনৰ প্ৰগ্ৰেম ইমানখিনিয়ে এতিয়া হৈছে আমি 21 ডিচেম্বৰ দেওবাৰ 21 ডিচেম্বৰৰ দিনৰ 1 বজাত আছে শিলা দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা 21 তাৰিখে
তেখেত মই আপোনালোকক কৈছোঁ তেখেতৰ হৈছে আমাৰ আজীৱন সদস্য ইউকো বেংকৰ প্ৰাক্তন কৰ্মচাৰী মাননীয় শ্ৰীযুত শেখৰ দাসৰ প্ৰতিজ্ঞা পত্নী তেখেতৰ সোঁৱৰণত এই বক্তৃতা অনুষ্ঠানটো অনুষ্ঠিত হ'ব। ইয়াৰ বিষয় দিয়া হৈছিলে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে বিষয়। আবেলি 3 বজাত প্ৰাইজ মনি প্ৰতিযোগিতা এনি ৱাটাৰ ষ্টক আৰু জীৱ সুৰক্ষাৰ ওপৰত এটা প্ৰাইজ মনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আবেলি সেইদিনাখনে আবেলি 3:30 বজাত 4:30 বজাত অধ্যাপক ভীমকুণ্ড কোঁৱৰ স্মাৰক বক্তৃতা অনুষ্ঠান। বিষয়টো হ'ব ইয়াণ্ডাবু সন্ধিৰ 200 বছৰৰ ওপৰত এটা বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াত আমাক ইতিমধ্যে থাকিবলৈ প্ৰতিশ্ৰুতি থাকিম বুলি আমাক জনাইছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ভাৰত চৰকাৰৰ মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সন্মানীয় অতিথি হিচাপে থাকিব অসম চৰকাৰৰ শক্তিমন্ত্ৰী মাননীয় শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়া, আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকিব ডক্টৰ অৰবিন্দ ৰাজখোৱা, বিশিষ্ট সাহিত্যিক তথা অধ্যাপক উত্তৰ দক্ষিণপুৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় সমাজ জীৱন। সেইদিনাখনে আমি যোৱা 23-ৰ পৰা এই প্ৰগ্ৰেমটো আমি আৰম্ভ কৰিছিলোঁ, যিটো মিলনজ্যোতি বঁটা, মিলনজ্যোতিৰ সন্মান। এইবাৰ আমি 10জন ব্যক্তিক আমি চিলেক্ট কৰি আছো ইতিমধ্যে। এই 10জন ব্যক্তিক আমি মিলনজ্যোতি সন্মানেৰে বিভূষিত কৰিম এই অনুষ্ঠানটোতে। আৰু 22 ডিচেম্বৰ সোমবাৰ সন্ধিয়া 6 বজাত এটা অনুষ্ঠান, আমাৰ নিজৰে অনুষ্ঠানটো আমি ৰাখিছো, এটি সন্ধিয়া আমাৰ বাবে মিলনজ্যোতি সংঘৰ সদস্য তথা শুভাকাংক্ষীসকলে পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান আৰু 4ৰ্থ ডিব্ৰুগড় গ্ৰন্থমেলা সামৰণি অনুষ্ঠান। এইখিনি আমাৰ এবাৰ 4ৰ্থ ডিব্ৰুগড় গ্ৰন্থমেলাৰ প্ৰগ্ৰেমখিনি, কাৰ্যসূচীখিনি। মই বাকী অনুষ্ঠান কিছুমানৰ বিষয়ে ক'বৰ কাৰণে মই সাংস্কৃতিক আৰু সাহিত্যৰ বিষয়ে ক'বলৈ মই সুমন আৰু সাংস্কৃতিক বিষয়ে ক'বলৈ মই জ্যোতিয়ংক চতিয়া ডাঙৰীয়াক অনুৰোধ কৰিম। তেওঁলোকে আবেদন কৰে, আমাৰ এইটো পৰম্পৰা আগৰ পৰা আছে। আবেদন চিলেক্ট কৰোঁ আমি, তাৰ ওপৰতে প্ৰগ্ৰেমবিলাক হেৰি কৰোঁ। এইবাৰ আমি ৰাখিলোঁ, গম পালে ইতিমধ্যে ক'লে, প্ৰথম দিনাই 12 তাৰিখে উদ্বোধনীত আমি সাংস্কৃতিক এটা অনুষ্ঠানে, সত্ৰীয়া অনুষ্ঠানে আমি এবাৰ গোটেই সাংস্কৃতিক বিভাগ কাৰ্যখিনি আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে আমি নুপুৰ কলা একাডেমী বুলি এটা ভাল অনুষ্ঠান আছে, তেওঁলোকে আৰম্ভ কৰিব সেইদিনা, প্ৰথম দিনা 12 তাৰিখে। আকৌ ভূপেন হাজৰিকা পৰিৱেশ কলা ইউনিভাৰ্চিটি, তেওঁলোকক আমি সম্পূৰ্ণ ভূপেন হাজৰিকাৰ ওপৰত অনুষ্ঠানটি সজাবলৈ কৈছোঁ, কাৰণ তেখেতৰ শতবাৰ্ষিকী চলি আছে, নিশ্চয় তেখেতৰ কাৰণে আমি এটা হেৰি কৰিব লাগিব। সেইকাৰণে প্ৰথমতে আমি এইটো আৰম্ভ কৰিব খুজিছোঁ 13 তাৰিখে। এবাৰ নতুন এটা হেৰি আহিছে, শিক্ষক শিক্ষয়িত্ৰীসকলৰ উমৈহতীয়া সাংস্কৃতিক মঞ্চ এটা তেওঁলোকে এবাৰ লৈছে, মন্থন বুলি। মন্থন আহিব, তেওঁলোকে কৰিব। সেইটো এই 15 তাৰিখে। আমাৰ ইয়াত সদায় এটা অনুষ্ঠানে, বংগীয় অনুষ্ঠান এটাই, ভাল অনুষ্ঠান এটাই কৰে তেওঁলোকে, নিখিল ভাৰত বংগীয় সাহিত্য সন্মিলন বুলি তেওঁলোকেও এবাৰ লৈছে। আৰু নতুনকৈ এবাৰ আছে ইণ্ডিয়া ক্লাব অফ থিয়েট্ৰিকেল ইনষ্টিটিউশ্যনে তেওঁলোকে এটা প্ৰগ্ৰেম লৈছে, সেইদিনা একেদিনাই কৰিব। সেইটো গধূলিটো আমি এই দুটা হেৰি ৰাখিছো 16 তাৰিখে। এটা নতুন আৰু এটা অনুষ্ঠান, নৰ্থ ইষ্ট চেপিয়েন্স ফাউণ্ডেশ্যন NFS মিউজিক এণ্ড ডান্স একাডেমী বুলি খুলি আমাৰ এতিয়া নতুনকৈ কৰিছে, তেওঁলোকৰ অনুষ্ঠান আছে 19 তাৰিখে। আৰু এটা অৰুণোদয় উন্নয়ন সমিতিক আমি নতুনকৈ এবাৰ দিছো, তেওঁলোকে এটা অনুষ্ঠান কৰিব। আৰু আমাৰ পুৰণি বহুদিনৰ পৰা আমাৰ লগত আছে মূৰ্ছনা সংগীত বিদ্যালয় আৰু নৃত্যাংগন কলা কেন্দ্ৰৰ অনুষ্ঠান 21 তাৰিখে ৰাখিছো। তাৰ পিছতে এইখিনি সাংস্কৃতিক যিমানখিনি আছে, লগতে আমি 22 তাৰিখে যিটো আমাৰ সংঘৰ সদস্যসকলৰ এটা অনুষ্ঠান আমি সদায় কৰি আহিছো, আপোনালোকেও দেখিছে। এইবাৰো আমি ৰাখিছো এইটো 22 তাৰিখে সন্ধিয়ালৈ। সেইখিনিয়ে হেৰি সাংস্কৃতিক অনুষ্ঠান হ'ব, আৰু বৰ বেছি আমি দীঘলীয়া কৰিব পৰা। এইবাৰ এই জুবিন গাৰ্গৰ প্ৰগ্ৰেমটো একেবাৰে
আমাৰ সাধাৰণ পৰিষদে এটা কৰিছে। সেইকাৰণে ভূপেন সেইটো ইয়াত আমি সাংস্কৃতিক হেৰি ধৰা নাই, তাত আলোচনাও আছে, হেৰি আছে, অলপ বৃহৎ হেৰিত হ'ব, সেইকাৰণে সেইটো আমি ইয়াত ইনক্লুড কৰা নাই। সেইটো এটা ভাল হেৰি হ'ব বুলি আমি গম পাইছো, তেওঁলোকে বহুত আয়োজন কৰিছে, সেইটো কাৰণে বাহিৰৰ পৰা যিকেইজন আহিব ভাল এটা হেৰি হ'ব, আপোনালোকে নিশ্চয় ভাল বস্তু এটা দেখিব। এইখিনিয়ে সাংস্কৃতিকৰ কথা, বাকী আপোনালোকৰ সহযোগখিনি থাকিবই। ষ্টেজটো এইটো চাগে আইৰণৰ হ'ব নহয় নে? ষ্টেজটো বাকীবোৰতো বাঁহৰে হ'ব। আৰু এনেকুৱা চাগে আমি আজিলৈকে কিন্তু গ্ৰন্থমেলাত যাদৱ দেখিছে নেকি? মানে LED স্ক্ৰীণ অন্তত লগোৱা নাই, মানে যুগৰ লগত খাপ খোৱাকৈ অন্তত আগবাঢ়িব লাগিব কিছুমান কথা। ত' সেইটো কথা। আৰু দ্বিতীয়টো কথা, এইবাৰ মানে বিশেষ প্ৰাধান্য পাইছে জুবিন গাৰ্গৰ প্ৰসংগটোৱে। জুবিন গাৰ্গ জুবিন গাৰ্গৰ সেইকাৰণে আমি এবাৰ যিটো বক্তৃতাৰ বিষয়টো, কিতাপ নপঢ়াকে যিটো গামোচাই বচাব নোৱাৰে গৈছে, এইটো কাৰণে আমি থিম হিচাপে লৈছো অকণমান। সেইটো আমাৰ যিখন ছবিখন তাতো অকণমান ৰিফ্লেক্ট হ'ব। আৰু এবাৰ কবিতা তেখেতৰে আবৃত্তি প্ৰতিযোগিতা পতা হৈছে প্ৰথমবাৰৰ কাৰণে। আৰু ৰচনা প্ৰতিযোগিতাটো যিটো জীৱন গঢ়াত গ্ৰন্থ ভূমিকা আমাৰ ডিম্বেশ্বৰ চলি আছে, আৰু ডিব্ৰুগড়ৰ ক্ষেত্ৰতো বহুত ভূমিকা আছে। তেখেতৰ পৰিয়ালৰ সহযোগত আমি অনুষ্ঠানটো কৰিবলৈ পাৰিছো, ভাল পাইছো। তেনেকুৱা ধৰণে এবাৰ বিশেষকে জুবিন গাৰ্গৰ কথাখিনি প্ৰাধান্য পাইছে, আৰু ছবিখনতো জুবিন গাৰ্গৰ কথাখিনি গুৰুত্ব পাইছে। আৰু এটা মই এইখিনিতে এটা উল্লেখ কৰিব বিচাৰিছো যে কি, যিটো আমাৰ এটা অনুষ্ঠান আছে আমাৰ থানেশ্বৰ বৰা সোঁৱৰণত, সেইটোত আমাৰ বিষয়টো হ'ল ডিব্ৰুগড়ত মানে অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ যিটো ভূমিকা, এটা আৰম্ভণিৰ পৰা আছে আৰু এতিয়াও আছে। আৰু এই ক্ষেত্ৰত শেহতীয়াকে কিশোৰ বৰাই যিটো সংযোজন কৰিছে, এইটো এটা খুব ভাবিছো আমি এটা গুৰুত্বপূৰ্ণ। সেই কথাটো লক্ষ্য কৰি ডিব্ৰুগড়ৰ কেইগৰাকীমান সাংবাদিককো তাতে আমি এটা সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচীও আছে, যিটো আমি পাতি থকা হৈছে। ত' নিউজ দায়িত্ব থাকি গৈছিলে আপোনাৰ, মানে যিটো সাংবাদিকৰ এটা সম্বৰ্ধনা কাৰ্যসূচী এটা আছে, ত' এই কাৰ্যসূচীতে থাকিব। ত' এই কথাখিনি এটা বিষয় এটা বান্ধি দিয়া আছে, আমাৰ পিএমচি গৰাই এইটো এটা অলপ আলোচনা কৰিব, সেইটো এটা বিষয়। আৰু এটা যিটো জুবিন গাৰ্গৰ যিটো সৃষ্টি আৰু দৰ্শন সম্পৰ্কত অনুষ্ঠান, এইটো এটা মানুহ মানে প্ৰত্যেকে ভাল পাব যে ইয়াত ডিব্ৰুগড়ৰ যিখিনি বাদ্যযন্ত্ৰী আছিলে, জুবিন গাৰ্গৰ যে আৰম্ভণি কালচোৱাত ডিব্ৰুগড়ৰ ইমান ভূমিকা এটা আছে, এই কথাটো কিন্তু এতিয়া আলোচনাটো হৈ থকা নাই। মানে গোটেইখিনি গুৱাহাটীত থকা মানুহবিলাকেই মানে প্ৰাধান্য পাই আছে, কিন্তু আমাৰ ডিব্ৰুগড়ক একাষৰীয়া কৈ থকা নিচিনা লাগে। আৰু এই কথাটোকে আমি এটা ডিব্ৰুগড় চেণ্টিমেণ্টটো লৈ কামটো কৰিছো, আৰু তেওঁলোকেও লগত যেতিয়া আমি কথা পাতিছো, যিখিনি আৰম্ভণিৰ বাদ্যযন্ত্ৰীখিনি, ধনী হাজৰিকা, আৰু ইমানেই তেওঁলোকে এতিয়া প্ৰতিষ্ঠা পালে মুম্বাইত, ধনী হাজৰিকা ইমান ভাল ভাল প্ৰডাকশ্যন কিছুমান আছে, টিভি চিৰিয়েলত ধনী হাজৰিকা, ঋতু শইকীয়া, আমাৰ ৰাবু, সবিন কুমাৰ দাস, জয়ন্ত বৰদলৈ, টিভি চিৰিয়েলত এইবিলাকত কাম কাজ কৰিছে, ভাল ডকুমেণ্টাৰী আছে। ভাস্কৰ বৰদলৈ আছিলে নহয়, প্ৰথম খিনিত নাছিল বোলে, এই বেণ্ডটোত নাই, ভাস্কৰ নাই। গতিকে এই গোটেই বেণ্ডটো আহিব, আৰু তেওঁলোকে ইমানেই কষ্ট কৰিছে। গোটেই বেণ্ডটোৱে নিজাকৈ ইনষ্ট্ৰুমেণ্ট লৈ আহিব। নাই নাই নাই, ইয়াত যিখিনি নাম আছে সেইখিনিয়ে আছিলে প্ৰথমতে, তেওঁলোকে দিছে নাম, এনে নামটো তেওঁলোকে, আৰু তেওঁলোকে প্ৰথম সমবেত হৈ পাব, মানে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে একগোট হ'ব, আহিব, প্ৰত্যেকে আহিব। এতিয়া সেইকাৰণে কি অনুষ্ঠানটো দুটা পৰ্যায়ত হ'ব, এটা দিগন্ত ভাৰতী আৰু দিগন্ত শৰ্মা গুৱাহাটী, এটা তেওঁলোকে কৰিব, তাৰপিছতে আমাৰ ডিব্ৰুগড়ৰ যিখিনি আমাৰ এই বাদ্যযন্ত্ৰীসকল আছে, তেওঁলোকে এটা সুকীয়া অনুষ্ঠান হ'ব। আৰু তেওঁলোকে তাৰ কাৰণে বিশেষভাৱে প্ৰস্তুতি লৈ আহিছে, যথেষ্ট খা খৰচো কৰিছে। ত' এইটো কৰি ভাল লাগিছে। ত' আৰু কিবা ঠিক কৈছে, এইখিনিয়ে কথা আৰু এইখিনিয়ে কথা, বাকীখিনিতো আপোনালোকে জানিছে, এইটো কথা আমাক কোৱা হৈছে। সাংস্কৃতিকৰ আৰু এটা কথা কৈ থোৱা থাকি গৈছিলে, এই যিখিনি হেৰি আমাৰ আমি আহিব অনুষ্ঠান হেৰি কৰিবলৈ, তেওঁলোকক কোৱা হৈছে জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰটো কৰিবই, লগতে ডিব্ৰুগড়ৰ অলপতে আমি হেৰুৱাল চৈয়দ চাদুল্লাৰ বহুত গীত আছে, ভাল ভাল গীত আছে, তেনেকুৱাও কৰিব। লগতে বিপুল ফুকনক আমি হেৰুৱাইছিলো কিছু মাহৰ আগতে, বিপুলৰ ভাল গান আছে, বিপুল ফুকনৰ, সেইটো আমি হেৰি কৰিবলৈ কৈছো তেওঁলোকক, তেনেকুৱা গানো লোৱা, যাতে গোটেই কেইজনক এটা হেৰি দিয়া হয়, তেনেকে সেইটো হিচাপত। এইবাৰ চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত যোৱাবাৰ আমাৰ পাৰ্টনাৰ, ৰেডিঅ' পাৰ্টনাৰ হিচাপে আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি জ্ঞানমালিনী। এইবাৰ আমাৰ পাৰ্টনাৰশ্বিপ হিচাপে দুটা অনুষ্ঠান থাকিব, এটা হৈছে অল ইণ্ডিয়া ৰেডিঅ', তেওঁলোকে ইতিমধ্যে কনচেপ্ট দিলে,
আৰু ৰেডিঅ' জ্ঞানমালী ডিব্ৰুগড় ইউনিভাৰ্চিটি। আৰু আপোনালোকৰ কাৰণেও আমি তাত এটি প্ৰেছৰ কাৰণে সুকীয়া কোঠা আমি সদায় ব্যৱস্থা কৰি দিছোঁ। এইবোৰ আমি ব্যৱস্থা কৰিম। তাৰ লগতে হেল্থৰ থাকিব আৰু হ'ব। তাৰপিছত আপোনাৰ ডিব্ৰুগড়ৰ যিটো ৰটাৰী ক্লাবে এটা মানে তেওঁলোকে মনত পাইছিলে নেকি ফ্ৰী এটা হেল্থ কেম্প কৰে যে ৰাতি তেওঁলোকে চুগাৰ টুগাৰ চাই তেনেকুৱা এটা তেওঁলোকে তাত ল'ব। আৰু এইবাৰ যিটো প্ৰৱেশ মূল্য ৰাখিছো আমি, এই প্ৰৱেশ মূল্য হৈছে 10 টকা। নৱম শ্ৰেণী পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱেশ মূল্য 5 টকা। গ্ৰন্থমেলাৰ টিকেট কাউণ্টাৰ প্ৰতিদিনে পুৱা 11 বজাৰ পৰা সন্ধিয়া 8 বজা পৰ্যন্ত খোলা থাকে। টিকেট কাউণ্টাৰ গ্ৰন্থমেলা পুৱা 11 বজাৰ পৰা সন্ধিয়া 9 বজা পৰ্যন্ত খোলা থাকিব আৰু দেওবাৰ বা অন্যান্য চৰকাৰী বন্ধৰ দিনা পুৱা 10 বজাৰ পৰা আমি এঘণ্টা আগবঢ়াই দিছোঁ। 10 বজাৰ পৰা সন্ধিয়া 9 বজা পৰ্যন্ত। আৰু গ্ৰন্থ উন্মোচনৰ বাবে আমাৰ আগতীয়াকে আমাৰ লগত যোগাযোগ কৰিবলৈ সেইমতে আমি সময় দিব পাৰিম।